মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমন কুৱেশ্যন সুধি আছে। 2 মাৰ্কছৰ কমন কুৱেশ্যন কেইটামান তোমালোকৰ বাবে লৈ আহিছোঁ। প্ৰায় 23-24টামান কুৱেশ্যন দিম। ইয়াৰ পৰা তোমালোকৰ কমন আহিব। 3-4 মাৰ্কছৰ কোনকেইটা চাব লাগিব ভিডিঅ' আপলোড কৰি দিছোঁ, তোমালোকে চাই ল'বা। ইয়াতে 2 নম্বৰৰ কটো তোমালোকে চাই যাবা। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। 6 নম্বৰ প্ৰশ্নটো চাবা। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ বস্তুৱে পাহিক আকৃষ্ট কৰে? উত্তৰটো হৈছে পাহিহঁত নগৰত বাস কৰে যদিও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক বৰকৈ আকৃষ্ট কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষতে আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থাকে নেমুজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে, সেইবাবে প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে। ঠিক আছে। তাৰপিছত গ নম্বৰত দিছিল WWW বা ৱেব কি? এইটো চাই যাবা। উত্তৰটো হৈছে পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্যপাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব। তাৰপিছত তোমালোকে চাবা 8 নম্বৰৰ কটো বৰ্গীতৰ দুটা লক্ষণ লিখা। ইয়াত চোৱা 3টা লিখিব দিব পাৰে, 3টা লিখিবলৈ দিলে 3 নম্বৰ দিলে 3টা লিখিবা আৰু 2 নম্বৰ দিলে 2টা লিখিবা। দুটা লক্ষণ হৈছে 1 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত আৰু 2 নম্বৰ লিখিব পৰা বৰগীতৰ ভাষা ব্ৰজাৱলী। তাৰপিছত তোমালোকে এই কুৱেশ্যনটো চাই যাবা। 2 নম্বৰৰ কটো সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰটো লিখি ল'ব পৰা। এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছে। ঠিক আছে। আৰু তোমালোকক যদি ইয়াৰ PDF-সমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত এই কুৱেশ্যন আনচাৰখিনিৰ PDF-সমূহ পাবা। 3-4 মাৰ্কছৰ যিখিনি কমন কুৱেশ্যন আপলোড কৰিছোঁ সেইখিনিৰ আনচাৰখিনি তাত আপলোড কৰি দিছোঁ, তোমালোকে চাব পাৰিবা। তাৰপিছত তোমালোকে চাবা 6 নম্বৰৰ যিটো নাইবাদি তলত দিয়া আছে হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত 2খন গল্প পুথিৰ নাম। সেই কুৱেশ্যনটো তোমালোকে উত্তৰটো চাই যাবা। ঠিক আছে, বা কৈ দিছোঁ আনচাৰটো। হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত 2খন গল্প পুথিৰ নাম হৈছে মধুসূদনৰ দলং আৰু মৃত্যুদণ্ড। তোমালোকে আকৌ ইয়াৰ 2 নম্বৰৰ নম্বৰটো চাই যাবা। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰটো হৈছে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ অধিকাৰী হ'ব লাগিব। তাৰপিছত তোমালোকে ইয়াৰে 2 নম্বৰৰ গড়টো চাই যাবা। এইটো নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। তাৰপিছত ঘৰটোতো মই আগতেই ক'লোঁ চোৱাৰ কথা তোমালোকক ঘ নম্বৰটো। আৰু তোমালোকে প্ৰথম 6 নম্বৰ যিটো প্ৰশ্ন আছে জিকিৰ কাক বোলে, এই প্ৰশ্নটো তোমালোকে উত্তৰটো চাই যাবা। উত্তৰটো হৈছে ইছলাম ধৰ্মী লোকসকলৰ ভকতীয়া গীতসমূহকে জিকিৰ বোলা হয়। তো বহুত বেছি কুৱেশ্যন দিয়া নাই, 23-24টামান কুৱেশ্যন হ'ব। তোমালোকে সেইকেইটা চাই যাবাই। ঠিক আছে, নোচোৱাকৈ তোমালোকে নাযাবা। তাৰপিছত তোমালোকে চাব লাগিব 7 নম্বৰৰ নম্বৰটো প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। এই কুৱেশ্যনটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ প্ৰশ্নটো আছিলে তেহৰানৰ বিমানবন্দৰ দুটাৰ নাম কি? ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তেহৰানৰ বিমানবন্দৰ দুটাৰ নাম হৈছে মেহেৰাবাদ বিমানবন্দৰ আৰু খোমেনি ইণ্টাৰনেশ্যনেল বিমানবন্দৰ। তাৰপিছত তোমালোকে ইয়াৰে যিটো গ নম্বৰ প্ৰশ্ন আছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? এই কুৱেশ্যনটো চাই যাবা। উত্তৰটো হৈছে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।
তাৰ পিছত তোমালোকে চাবা 9 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আঁৰত এই ফাঁকি কথাৰ ৰসুল আৰু মুমিন শব্দৰ অৰ্থ লিখা ৰসুল আৰু মুমিন শব্দৰ অৰ্থ ৰসুল শব্দৰ অৰ্থ হৈছে ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত আৰু মুমিন শব্দটোৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান ঠিক আছে তাৰ পিছত তোমালোকে চাবা ইয়াৰে 2 নম্বৰৰ যেটো ক নম্বৰ প্ৰশ্ন আছে এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল উত্তৰটো হৈছে 1837 চনৰ পৰা 1873 চনলৈকে অসমৰ স্কুল কলেজ অফিচ কাছাৰী আদিত অসমীয়া ভাষাৰ ঠাইত বঙলা ভাষা চলিছিল ইয়াৰে তোমালোকে যেটো গ নম্বৰ প্ৰশ্ন আছে হেইটো তোমালোকে চাই যাবা প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল তাৰ পিছত তোমালোকে চাব লাগিব 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো ঠিক আছে প্ৰশ্নটো আছিল ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা দুটা শব্দ লিখা ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা শব্দসমূহ হৈছে ওয়েব পেজ ওয়েবসাইট হোম পেজ ব্ৰাউজাৰ আদি ঠিক আছে এটো কোৱেশ্চন তোমালোকে মনত ৰাখিবা উত্তৰটো তাৰ পিছৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে 8 নম্বৰৰ গ নম্বৰটো এটো তোমালোকে চাই যাবা জিঅলগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাদলগাৰ দুজনৰ নাম কি কি জিঅলগ নামৰ ইটালিয়ান কোম্পানীটোৰ মাদলগাৰ দুজনৰ নাম কি কি আছিল কমেন্ট বক্সত তোমালোকে জনাবাচোন নোৱাৰিলে জনাবা কমেন্ট বক্সত আনসাৰটো কৈ দিম এটো কোৱেশ্চন তোমালোকে চাই যাবা পিছত তোমালোকে চাবা 2 নম্বৰৰ ক নম্বৰটো চাবা অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি কি বস্তু ভৰাই লৈছিল উত্তৰটো হৈছে অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে তাই ডাঙৰ বেগটোত এখন ডাঙৰ আৰু এখন সৰু টুকা বহি কাপোৰৰ আৰামদায়ক জোতা টুপি পাতল গামোচা প্ৰাথমিক চিকিৎসাৰ ঔষধ টৰ্চ লাইট কপাহী কাপোৰ কলম আদি বস্তু ভৰাই লৈ গৈছিল তাৰ পিছত তোমালোকে খ নম্বৰটো চাই যাবা স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত আছে লিখিবা এনেদৰে স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ দুলিয়াজানৰ পৰা ডুবাইলৈ তেহৰানৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰতে আছে গ নম্বৰটো চাবা চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ কৰিছিল উত্তৰটো হৈছে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে বাসেন্দ্ৰী পালক লগ ধৰিছিল কিয়নো অৰুণিমাৰ আছিল হিমালয়ৰ শৃংগলৈ উঠাৰ তীব্ৰ হেঁপাহ তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব আগো তোমালোকে 2 নম্বৰ ক নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ভাইৰাছ এটাই কম্পিউটাৰৰ দৰে কেনেদৰে বিজুতি ঘটাব পাৰে উত্তৰটো হৈছে ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰাম এই প্ৰগ্ৰামে নিজ কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলসমূহ নষ্ট কৰি পেলায় একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলায় ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে তাৰ পিছত তোমালোকে ইয়াৰে যেটো গ নম্বৰ প্ৰশ্ন আছে ইন্টাৰনেটৰ সহায়ত কুৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে এই প্ৰশ্নটো তোমালোকে উত্তৰটো মনত ৰাখিবা এনেদৰে লিখিব পৰা ইন্টাৰনেটে কুৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে ইন্টাৰনেটৰ সহায়ত কুৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে ইন্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল কুৱলীয়ে নীতি শিক্ষা থকা পুৰণি চিনেমা গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে তাৰ পিছত তোমালোকে চাবা 6 নম্বৰ প্ৰশ্নটো তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা উত্তৰটো হৈছে তেহৰানৰ মৃদু শীতল বতাহে লেখকক তেহৰানলৈ আদৰণি জনালে তেহৰান এখন পৰিকল্পিত চহৰ লেখকে পুৱাৰ তেহৰানৰ দৃশ্য উপভোগ কৰিলে চহৰৰ কাষতে ওখ পাহাৰ সূৰ্যৰ চুমাত খেইবোৰ জিলিকি উঠিছে অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণা প্ৰকট হৈ উঠিছিল পাছত গম পোৱা গৈছিল যে তেহৰানক বহুতে পেৰিছৰ লগত তুলনা কৰে ওখ পৰ্বতেৰে পৰিৱৰ্তিত হোৱাৰ বাবে তেহৰানখন অতি সুন্দৰ গ্ৰীষ্মৰ 2 মাহৰ বাহিৰে বাকি সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক
শীতকালত ইয়াত বৰফ পৰে টেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুন পৰ্বতৰাশিয়ে মহানগৰীৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা এইটো কুৱেশ্যন তোমালোকে চাবা লগতে ইয়াতে যেটো 12 নম্বৰ প্ৰশ্ন আছে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে খোলৰ লগত দৰি কাৰ টপালি উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা উত্তৰটো এনেদৰে লিখিব পৰা উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰদেৱ বিৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল মনত বেয়া ভাৱ লৈ হাজাৰবাৰ মক্কা দৰ্শন কৰিলেও আল্লাহৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰি মানুহৰ অন্তৰত দয়া প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো আমি কেতিয়াও আল্লাহৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰো গতিকে প্ৰায় তোমালোকক মই 24-25 মান কুৱেশ্যন দিলো এইকেইটা তোমালোকে চাবই লাগিব ইয়াৰ পৰা তোমালোকৰ 2 নম্বৰৰ কুৱেশ্যন কেইটা তোমালোকৰ কমন আহি যাব 3-4 নম্বৰৰ কুৱেশ্যন কি আহিব কি চাব লাগিব ইয়াৰ ভিডিও আপলোড কৰি দিছো এতিয়ালৈকে যদি চোৱা নাই চাই লবা তাৰ পৰা 100% কমন আহিবই গ্ৰামাৰৰ ভিডিওটো চাবা গ্ৰামাৰৰ সেইখিনি চালেই হ'ব তাৰ পৰা আহি যাব লগতে বৈচিত্ৰময় অসমৰ কি চাব লাগিব 5টা কুৱেশ্যন দিছো সেই 5টা কুৱেশ্যন চাই গলে তোমালোকে তাৰ পৰা তোমালোকৰ কমন আহিব গতিকে ভিডিওসমূহ চাবলৈ নাপাহৰিবা বহুত কমন আহিব তাৰ পৰা